ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আবেগ বৰষা ধাৰাবাহিকত অভিনয় কৰা জিলমিলৰ আছে এটি ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰী জিলমিল ওৰফে শিৱম কুইনৰ ভাল খবৰটো পালে নিশ্চয় আপোনালোকৰো বহুত বেছি ভাল লাগিব। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আবেগৰ বৰষা ধাৰাবাহিকত অভিনয় কৰা জিলমিল ওৰফে শিৱম কুইনৰ আছে এটি ভাল খবৰ। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলোঁ বহুত অভিনন্দন। হয়, জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত আৰু এখন অসমীয়া ধাৰাবাহিক আহি আছে আমাৰ মাজলৈ। ধাৰাবাহিকখনৰ নাম হ'ল আদি অনাদি। এই ধাৰাবাহিকখন সম্প্ৰচাৰিত হ'ব ৰং চেনেলত প্ৰতি নিশা 9 বজাত। বন্ধু বান্ধৱীসকল, আপোনালোকে জিলমিল ওৰফে শিৱম কুইনৰ এই খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।